নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ এলপি নিযুক্তি সন্দৰ্ভত আপোনালোকে সিটেটত এলপি আৰু ইউপি দুইটাতে উত্তীৰ্ণ হৈ আছে নেকি আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় এই বিশেষ ভিডিঅ'টো কাৰণ আপোনালোকে জানিবলগীয়া এটা অতি গুৰুত্বপূৰ্ণ কথা আছে যদি আপোনালোকে এই কথা নাজানে তেতিয়াহ'লে আপুনি হয়তো চাকৰি হেৰাবও পাৰে এটা ভুলৰ কাৰণে হয়তো আপুনি চাকৰি হেৰাব পাৰে আপোনালোকে এডভাৰটাইজমেণ্টৰ শেষত নোট এটা লিখা আছে চাবচোন এলপি হওক বা ইউপি হওক দুইটা এডভাৰটাইজমেণ্টৰ কাৰণে এ আৰু বি দুইটাৰ কাৰণে এটা লাষ্টত নোট লিখা আছে নোটৰ এটা পইণ্টত চাওক উল্লেখ কৰিছে যে কেণ্ডিডেট শুড বি courteous while submitting the online application as once the online application is submitted against a particular roll number of ATET/CTET for UPS examination they will not be allowed to submit the online application for second time আপোনালোকে যদিহে মানে প্ৰথমতে ধৰক আপোনালোকে এলপি ইউপি দুটা উত্তীৰ্ণ হৈছে যদি আপোনালোকে ধৰক এলপি নম্বৰ কম আছে ইউপি নম্বৰটো বেছি আছে মানে আপোনাৰ চান্সটো চাইলে যে আপোনালোকে এলপিত পোৱা চাকৰিটো পোৱাৰ চান্সটো বেছি আছে ধৰক এলপিত নম্বৰ কম আছে কিন্তু চান্সটো বেছি আছে যে এলপিত পোষ্ট বেছিকৈ আছে কাৰণে মই এলপিত নম্বৰ হেৰি মানে এলপিতে মই এপ্লাই কৰিম তাৰপিছত মই ইউপিত কৰিম বুলি হয়তো আপোনালোকে ভাবিব কাৰণ দুইটাতে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে যে মই এলপি আৰু ইউপি দুইটাতে এপ্লাই কৰিব পাৰিম আপোনালোকে যেটো এইবাৰ উত্তীৰ্ণ হৈছে ধৰক প্ৰথম এলপি ইউপিত মানে এখনেই আপোনাৰ সাৰ্টিফিকেট আছে গতিকে আপুনি ভাবিলে যে এলপিটো পাছ হৈছো ইউপিটো পাছ হৈছো গতিকে মই এলপিত প্ৰথমে এপ্লাই কৰিলোঁ তাৰপিছত মই ইউপিত এপ্লাই কৰিম এনেকুৱা কেণ্ডিডেট হৈছে জবৰ এনেকুৱা ঘটনা ঘটিছে মই সেইকাৰণে কথাখিনি জনাইছোঁ প্ৰথমতে কি কৰিলে তেখেতে এলপিত এপ্লাই কৰি দিলে যে এলপিত পৰা পোষ্ট বেছি গতিকে মই প্ৰথমতে এলপিত এপ্লাই কৰি লওঁ তাৰপিছত মই ইউপিত এপ্লাই কৰিম যে কি হ'ব যদিহে আপুনি এলপিত এপ্লাই কৰে সেকেন্ড টাইম আপোনালোকে ইউপিত এপ্লাই কৰিব নোৱাৰিব আৰু কাৰণ অলৰেডি আপোনাৰ ৰোল নম্বৰটো ৰেজিষ্টাৰ দেখাব মানে গতিকে এটা ৰোল নম্বৰ দি আপোনালোকে এবাৰহে এপ্লাই কৰিব পাৰিব ঠিক আছে এটা আইডি দি বিনা আপোনালোকে এবাৰহে এপ্লাই কৰিব পাৰিব বুজি পাইছে আপোনালোকে গতিকে এটা আইডিয়ে আপোনাৰ দুটা পোষ্টত এপ্লাই কৰিব নোৱাৰিব এলপি আৰু ইউপিত আপোনাৰ যেটো ৰোল নম্বৰ সেই ৰোল নম্বৰটো অলৰেডি ৰেজিষ্টাৰ দেখাব মানে গতিকে আপোনালোকে যদিহে এখনেই আপোনালোকৰ যদি সাৰ্টিফিকেট আছে এলপি আৰু ইউপি দুইটাতে উত্তীৰ্ণ হৈ আছে চাই ল'ব যে আপোনালোক কোনখনত পোৱাৰ চান্সটো বেছি আপোনালোকে এলপিত চাকৰি পোৱাৰ চান্সটো বেছি আছে নে ইউপিত পোৱাৰ চান্সটো বেছি আছে আৰু ইউপিত মাৰ্কছ বেছিকৈ আছে নে এলপিত মাৰ্কছ বেছিকৈ চাই ল'ব আপোনালোকে যে এই মাৰ্কছটোৱে মই পাম নে নেপাম চাই লোৱাৰ পিছতে আপোনালোকে আবেদন কৰিব গতিকে যিসকলৰ ডাবল আছে তেনেকুৱাকৈ তেওঁলোকে মাত্ৰ এটাতহে এপ্লাই কৰিব পাৰিব তেওঁলোকে ডাবল পাছ হৈও তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব দুইটাতে ধৰক বহুতেই ধৰক এনেকৈ ভাবি আছিলে যে মই এপ্লাই কৰিম দুইটাতে যিকোনো এটা পালেও হৈ গ'ল মানে এলপি ইউপিত গতিকে দুইটাতে আপোনালোকে নোৱাৰিব যদি আপোনালোকে এপ্লাই কৰে অলৰেডি আপোনাৰ ৰোল নম্বৰ ৰেজিষ্টাৰ দেখাব আৰু নহ'বগৈ মানে গতিকে আপোনালোকে ভালকৈ এডভাৰটাইজমেণ্ট পঢ়ি চাব আপুনি স্ক্ৰীনত দেখি আছে ইয়াত লিখা আছে স্পষ্টভাৱে গতিকে আপোনালোকে দুটাত এপ্লাই কৰিম বুলি ভাবিব নালাগে এতিয়া কথা হ'ল যে এইটেটৰ ক্ষেত্ৰত এইটো সমস্যা হোৱা নাই যে এইটেটৰ ৰোল নম্বৰ বেলেগ বেলেগ আছে এলপিৰ কাৰণে ৰোল নম্বৰ বেলেগ আছে ইউপিৰ কাৰণে ৰোল নম্বৰ বেলেগ আছে দুইটাতে বেলেগ বেলেগ ৰোল নম্বৰ গতিকে এলপি ৰোল নম্বৰটো দি এলপিত এপ্লাই কৰিলে তেওঁ ইউপি ৰোল নম্বৰটো দি ইউপিত এপ্লাই কৰিলে এইটেটৰ ক্ষেত্ৰতো সমস্যা হোৱা নাই কিন্তু এইটেটৰ মেক্সিমাম কেণ্ডিডেটে চাকৰি পাইছে অলৰেডি গতিকে যেহেতু সিটেট দিহে যেহেতু এবাৰ পাৰ্চেণ্টেজ যথেষ্ট বঢ়াইছে বহু কেণ্ডিডেটে কিন্তু সিটেট এতিয়া এনেকুৱা ধৰণৰ সমস্যা হৈছে এতিয়া যে দুইটাতে এপ্লাই কৰিব নোৱাৰিব কিন্তু এইটেটৰ পাৰে কিন্তু এইটেটত আপোনাৰ বেছি মাৰ্কছ নাই ধৰক আপোনাৰ যিটো মাৰ্কছ আপুনি আগতে পাই থৈছিলে সেই মাৰ্কছটোৱে ধৰক আগতে আপুনি চাকৰি নাপালে মানে 2019 চনটো পোৱা নাই আপুনি 21 চনটো নাপালে গতিকে এইবাৰ 24 চনত যেটো আপোনাৰ 5550 পৰা এপ্লাই কৰিছে ইয়াত পাব নাপাব তো আপোনাৰ সন্দেহ আছে ধৰক আপুনি সিটেটৰ মাৰ্কছ ইনক্ৰিজ কৰিলে কিন্তু সিটেটৰ ধৰক আপোনালোকে ইউপিত এপ্লাই কৰিলে এইটেটৰ এলপিত এপ্লাই কৰিব পাৰিব এইটেট যদি আপুনি এলপিত উত্তীৰ্ণ হৈছে যদি আপোনাৰ ধৰক সিটেটৰ ইউপিত উত্তীৰ্ণ হৈ আছে এইটেটৰ ইউপিত উত্তীৰ্ণ হৈ আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ লাষ্টত কি হ'ব গৈ পেলাই যিকোনো এটাহে সিলেকশ্যন কৰিব লাগিব লাষ্টত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব সিলেকশ্যন কৰি দিব লাগিব যে মই সিটেট ইউপিতহে মই চাকৰিটো ল'ব বিচাৰোঁ মানে কিছুমানে সিটেট ইউপি আৰু এইটেট ইউপিত এপ্লাই কৰি দিব পাৰে এনেকৈ এপ্লাই কৰিলে কিন্তু কি হ'ব লাষ্টত গৈ পেলাই আপোনাৰ দেউতাৰ নাম একেই গোটেইখিনি মিলি যাব মাৰ্কছখিনি মিলি যাব গতিকে মিলি গ'লে আপুনি ধৰা পৰিব গতিকে তেখেতলোকৰ ফালৰ পৰা কি কয় সেইটো সময়তহে গম পোৱা যাব কাৰণ কেলৈ দুইটাতে ৰিজেক্ট কৰিবও পাৰে বা এটা ৰাখি দিব পাৰে ৰিজেক্ট জেনেৰেলি কৰিব নালাগে কিন্তু ৰাখি দিব এতিয়া এলপিত ধৰক ডাবল আছে কোনোবাই ধৰি লওক এলপিত মানে সিটেট উত্তীৰ্ণ হৈ আছে আকৌ আছাম টেটত এলপিত উত্তীৰ্ণ হৈ আছে দুখন আছে তেওঁ এলপিত উত্তীৰ্ণ দুইখন দি এপ্লাই কৰিব পাৰিব কিন্তু লাষ্টত গৈ পেলাই সিলেকশ্যন কৰি দিব লাগিব যে এইবিলাক কি ক'লে যিকোনো এখনতে হেকিব লাগিব তাৰ মানে
যদি তেওঁ মেৰিট লিষ্টত নাম আহে তে যিকোনো এখনে তেওঁ পাব মানে চাকৰিটো ঠিক আছে গতিকে এনেকুৱা কেণ্ডিডেট আছে যি নেকি ডাবল উত্তীৰ্ণ হৈ থকা গতিকে তেওঁলোকে যিখনতে নম্বৰ বেছি আছে সেইখন দি এপ্লাই কৰিব লাগে মানে এলপি ধৰক যিখনত মাৰ্কছ বেছি আছে সেইখন দি আপোনালোকে এপ্লাই কৰিব এটো ডিডব্লিউ ফালৰ পৰা কোৱা হৈছে যে যিখনতে আপোনাৰ মাৰ্কছ বেছি আছে ইউপিতে হওক বা এলপিতে হওক সেইখন দি আপোনালোকে এপ্লাই কৰক দুখন আপোনালোকে কৰিব না দুখন কৰিলে কিন্তু ৰিজেক্ট কৰি দিব পাৰে দুইখন ৰিজেক্ট কৰাৰ সম্ভাৱনা বেছি আছে মানে কাৰণ কেলে এনেকুৱাকে বাৰে বাৰে কৰি থাকে তেওঁলোকৰ সমস্যা হয় যাৰ কাৰণে এইবাৰ হয়তো বেলেগ এটা ডিসিশন ল'ব পাৰে এটো আপোনালোকে নাজানিব পাৰে গতিকে এনেকুৱাকে কি কৰিব একচন ল'ব তেওঁ কিয় এনেকুৱা কৰিলে ভুল যে তেওঁলোক যদি এখনে কৰিবলৈ কোৱা হৈছিল যিখনতে হাইয়েষ্ট নম্বৰ আছে ধৰক এলপিত আপোনাৰ ধৰক কেবাখনো আপোনাৰ আছে সাৰ্টিফিকেট উত্তীৰ্ণ আপোনালোকে ধৰক এটা সিটেটত ধৰক কেবাবাৰ উত্তীৰ্ণ হৈছে দুই তিনিবাৰ উত্তীৰ্ণ হৈছে বা এইটেটত দুই তিনিবাৰ উত্তীৰ্ণ হৈ আছে আপোনালোকে কিন্তু যিখনতে নম্বৰ বেছি আছে সেইখন দি আপোনালোকে এপ্লাই কৰক কম নম্বৰ থকাখন দি বলে আপোনালোকে এপ্লাই নকৰিব তাতকে অলপ কম আছে মানে ডাবল চান্স লওঁ বুলি যদি কোনোবাই যদি কৰিম বুলি ভাবিছে কিন্তু হি ৰিজেক্ট হোৱাৰ চান্সটা বেছি আছে গতিকে সিটেটৰ ক্ষেত্ৰত যে দুখন আছে ধৰক আপোনালোকৰ আসাম টেটো আছে সিটেটো আছে গতিকে যিখনতে আপোনাৰ মাৰ্কছ বেছি আছে সেইখন দি আপোনালোকে এপ্লাই কৰক এটা কথা হ'ল যে কাৰোবাৰ এখন আছে কিন্তু এলপি আৰু ইউপি দুইটাৰ উত্তীৰ্ণ মই এটা কৈছো এতিয়া সিটেটৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু দুবাৰ ট্ৰাই কৰিব নোৱাৰিব যিকোনো এটাতহে পাৰিব তেওঁলোকে এলপিত কৰিব নহলে ইউপিত চাই ল'ব যে কোড চান্স বেছি আছে এলপিত চান্স বেছি আছে নে ইউপিত চান্স বেছি আছে চাই লৈ পেলাই আপোনাৰ এপ্লাই কৰিব গতিকে মই জনাব বিচাৰিছো যে বহুতে ভয় খাই আছিল যে কাট অফ বহুত বেছি যাব নেকি এনেকুৱাকে কাট অফ বিলাক কমি যাব মানে কোনোবাই ধৰক এতিয়া এলপিটো 110 পাই থৈছে ইউপিটো 110 পাই থৈছে গতিকে তেওঁ ইউপিত কৰিব নে এলপিত কৰিব এতিয়া ইউপি মাৰ্কসটো ভাল আছে এলপি মাৰ্কসটো ভাল আছে এতিয়া তেওঁটো এলপি মাৰ্কসটো এতিয়া অলৰেডি ৰিজেক্ট হৈ যাব ধৰক ইউপিত তেওঁ এপ্লাই কৰিলে এলপিটো ইনে গুছি গল তেনেকৈ বহুতে ভখাই যে তেওঁ এলপিটো 110 আমগৰ গতি হেজনে পাবই বুলি এনেকৈ ভাবি ল'ব পাৰে বহুতে গতি তেনেকৈ অলৰেডি কিছুমানৰ কি হৈ যায় মানে যিকোনো এটাতে এপ্লাই কৰিব পাৰিব তেনেকৈ বহুখিনি মানে সাৰ্টিফিকেট কি হ'ব এনেকৈ ধৰক এতিয়া ৰিজেক্ট হ'ল আৰু এটাতো ক্ষেত্ৰত ৰিজেক্ট নহয় কাৰণ তেওঁ ৰোল নাম্বাৰ বেলেগ আছিল এটা সিটেটৰ ৰোল নাম্বাৰ এটাই দিছে গতিকে সিটেটৰ ৰোল নাম্বাৰ এটা দিয়া কাৰণে এটো সমস্যা হৈছে মানে গতিকে তেওঁ যিকোনো এটাতে পাৰিব গতিকে হেই যি হগল ধৰক এতিয়া কোনোবা এলপিত 110 পাই থৈছিলে ইউপিত ধৰক 120 পালে গতিকে ইউপিটো চান্স বেছি আছে ধৰক এতিয়া গতিকে ইউপিত এপ্লাই কৰিলে গলে এলপিত 110 টো কাৰোবাৰ কাৰণে আকৌ সমস্যা হৈছিল নহয় কোনোবা 110 পোৱা কাৰণে মানে কি হৈছিল তেওঁ মানে যি তলত থকা কিজনৰ চাকৰিটো পোৱা চান্সটো কম আছিল তেওঁ ডাবল তেওঁৰ নাম মানে দুইটাতে আহিলেহেঁতেন ধৰক যিকোনো এটাতে পালেহেঁতেন লাষ্টত গৈ পেলাই মানে অভাৰলেপিংটো নহয় এলপি বা ইউপি যিকোনো এটা পাব তেওঁ কোড সিলেকশন কৰিব তেখেতে লাষ্টত গৈ পেলাই তেনেকৈ অলপ কাটা কমিব কিন্তু এনেকুৱা কেণ্ডিডেট যি সকল ধৰক আছে কোনোবাই ধৰক এতিয়া এনেকুৱা হ'ব মানে কোনোবাই ধৰক এলপিত এপ্লাই কৰিলে নম্বৰটো ধৰক এতিয়া কম আছিল ইউপিত নম্বৰ বেছি আছিল এলপিত এপ্লাই কৰিলে এলপিত পোষ্ট বেছি আছিল ধৰক এতিয়া এলপিত তেওঁ ধৰক নেপালে তেওঁ অলৰেডি দুইটা কেনসেল হ'ল নাই তেনেকৈ প্ৰাৰ্থী কমি গুচি যাব মানে তেওঁ ভাবিলে যে এলপিত পোষ্ট বেছি আছে মই এলপিত এপ্লাই কৰি দিওঁ ইউপিত নম্বৰ বেছি আছিল যে নকৰিলে ধৰক তেওঁ এলপিটো নেপালে সেই মাৰ্কছটোৱে গতিকে তেওঁ এটা ৰিজেক্ট হৈ গ'ল এতিয়া ধৰক সেই কাৰোবাৰ অলপ নম্বৰ বেছি থকা কাৰণে তেওঁ পাই গুচি গ'ল তেওঁ কিন্তু ইউপি উত্তীৰ্ণ হোৱা নাছিল এলপিত অলপ নম্বৰ বেছি থকা কাৰণে তেওঁ চাকৰিটো পাই এতিয়া সেই কেণ্ডিডেটজনে নিজে ইউপিত সিলেকশন নকৰি পেলাই এলপিত আশা কৰিলে যে চাকৰিটো পাম বুলি তেওঁ তেনেকৈ হেৰি হৈ গ'ল গতিকে এইবিলাক বহুত কথা আছে নজনাকে ভালকে নজনাই কথাবিলাক আপোনালোকে ধৰক এতিয়া বহুতে কমেণ্টত লিখিব খেলিমিলি লগাই পেলাই লিখিব বহুতে মই জনাব বিচাৰিছোঁ যে ভালকে অলপ পঢ়ি ল'ব এডভাৰটাইজমেণ্টটো পঢ়ি লোৱাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব বহুতে নপঢ়াকৈ এপ্লাই কৰি দিয়ে মানে নেট কেফিত গুচি যায় গৈ পেলাই যে কয় যে আপোনালোকে আপুনি আমুকতে এপ্লাই কৰক এলপিতে এপ্লাই কৰি দিয়ক ইউপি নালাগে লৰালৈ কৰি দিব তাৰপিছত গৈ পেলাই কি হ'ব এনেকুৱা হৈ যাব যে তেওঁ এলপিত কৰিলে নম্বৰ কম আছিলে তেওঁ চাকৰি নাপালে ইউপিটো গুচি গ'ল এলপিটো গুচি গ'ল দুইটাই গুচি গ'ল চান্সটো এনেকুৱাও হয় বহুতৰ আপোনালোকে পোষ্ট কম থাকিলে বুলি এপ্লাই নকৰাকৈ নাথাকিব সেই পোষ্ট কম থকাত মানুহ কম হয় আকৌ য'ত পোষ্ট বেছি তাত মানুহ বেছিকৈ যায় যাৰ কাৰণে পোষ্ট কম থকাত বহুতে এপ্লাই কৰি চাকৰি পোৱা মোৰ ওচৰত উদাহৰণ আছে গতিকে এইখিনি চাই ল'ব গতিকে মোৰ ফালে মই এইখিনি জানো পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত আলোচনা কৰিম যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ পোষ্টখিনি যেতিয়া ওলাব সেই পোষ্টখিনি ওলোৱাৰ পিছত মই আপোনালোকৰ বিতংকৈ আলোচনা কৰিম ক'ত পোৱা চান্সটো বেছি আছে সেই সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ জয় অসম